আবেলি বজাৰলৈ যাবলৈ ওলালো ভাইটি কিবা কিবি কাপোৰ কানি কিনিব লগা আছে আৰু আজি মা নাযায় ভাইটি মই আৰু দেহামনো যাম পুতি লগা উঠা এফালে ইয়া দোকান পালোহি আহি পেলাই আৰু আমাৰ দেহামনো এয়া নাচি আছে তাই ডেন্স চাব দেই ৰাস্তা দি কিবা গাড়ী এখন গ'ল তাত গান বজাই গ'ল সেয়া শুনি পেলাই কৰিবা তাত দোকানত ঢোল দাঙি ফুৰিবলৈ কি দৰকাৰ বাৰু এপিনে চাই নাচা নাচা আকৌ নাচা নাচা হৈ গ'ল নাচি এখন দোকানত যিখিনি কৰিব লগা বজাৰ আছিল সেইখিনি কৰি ল'লোঁ আৰু এতিয়া আমি আহি আছোঁ এম বজাৰলৈ বহুত দিনৰ মূৰত জখলাবন্ধাত এনেকৈ খোজকাঢ়ি আহিছোঁ মানে সিখন দোকানৰ পৰা আমি যিখনত সোমাইছিলোঁ তাৰ পৰা এম বজাৰলৈ অলপ দূৰ হয় বহুত বছৰৰ মূৰতে খোজকাঢ়িছোঁ আৰু জখলাবন্ধাত নহ'লে নিৰ্দিষ্ট এখন দোকানলৈ অহা হয় সেইখিনিতে নামি আকৌ সেইখিনিৰ পৰাই উভতি গুচি যোৱা যায় এয়া পাই গ'লোহি এম বজাৰ আৰু ইয়াৰ কালেকশ্যন সঁচাই ধুনীয়া মই প্ৰতিবাৰ আহিলেতো অহা হয়েই আজি অকল ভাইটিৰ বজাৰ আৰু ঘৰৰ কিবা কিবি বজাৰ আছে কৰিবলগীয়া নালাগে এয়া আজি আমাৰ বজাৰ এইফালে এইটো ফিল্টাৰ এটা এইটো হৈছে কুকাৰ এটা আৰু এইফালে এযোৰ হাৱাই চেণ্ডেল এইফালে আমাৰ দেহামনৰ চেণ্ডেল আৰু এইপিনে ভাইটিৰ এইটো ব্লেজাৰ আৰু এইটো টি চাৰ্ট এটা ফৰ্মেল পেণ্ট এয়া বজাৰ আজি আমাৰ ইফালে এইখিনি আৰু এতিয়া ৰাতিৰ সাজত বনাব লৈছোঁ খাচী মাংস এইফালে পিঁয়াজ কাটি লৈছোঁ এইপিনে আদা নহৰু জলকীয়া খুন্দি লৈছোঁ এইফালে পাতি দিলোঁ কেৰাহী গৰম হৈ গ'ল এতিয়া দি দিলোঁ মিঠাতেল খাচী মাংসত মিঠাতেলটো সৰহকৈ লাগে সেই অকণমান সৰহকৈ দি দিছোঁ তেল আৰু তেলতে অকণমান দি দিলোঁ চেনিয়ে টেষ্টটো আনে আৰু গলায়ো দিয়ে আজি বনাম মই অমিতা দি মই খাচী মাংস বনোৱাই নাই আজি প্ৰথম অমিতা দি বনাম এতিয়া তেলত কেইটামান ইলাচি ডালচেনি লং দি দিলোঁ আৰু তাতে পিঁয়াজখিনি দি পেলাই ভাজিছোঁ ৰংটো ধুনীয়া হৈ গ'ল আচলতে চেনি দিলে ৰংটো ধুনীয়া হৈ যায় পিঁয়াজৰ আৰু এতিয়া দি দিলোঁ আদা নহৰু আৰু জলকীয়া খুন্দি লোৱাখিনি মিক্সিত পিছা নাই মই খুন্দনাতে খুন্দি লৈছোঁ এইখিনি ভালকৈ ভাজি ল'লোঁ আৰু এইখিনি খাচী মাংসৰ তেলখিনি উঠাই থৈ দিছোঁ মই অলপ দেৰিকৈহে দিম এয়া পিঁয়াজ এয়া ভাজা হৈ গ'ল এতিয়া দি দিম ইয়াত মাংসখিনি এইখিনি দি অলপ সময় ভাজি ল'ম এতিয়া অলপ সময় ভাজাৰ পিছত ইয়াত দি দিলোঁ জোখমতে হালধি আৰু দি দিলোঁ জোখমতে নিমখ মছলা অকণমান দেৰিকৈ দিম নহ'লে মছলাটো এইটো খাচী মাংস হওঁতে যিহেতু বহুত সময় লাগে মছলাটো জ্বলি যাবগৈ নহ'লে এতিয়া ঢাকনা মাৰি থৈ দিম অলপ সময় পিছত দি দিলোঁ ইয়াত আলু পটককৈ সিজিব আৰু এয়া অমিতা এইখিনি অলপ সময় ভাজিম এতিয়া খাচী মাংস বনাওঁতে বহুত সময় লাগে মই যিহেতু কেৰাহীতে বনাম কুকাৰত নিদিওঁ বাৰে প্ৰতি ঢাকনা খুলি লৰাই থাকিব লগা হৈছে নহ'লে ধৰি গ'লতো একেবাৰে বৰবাদ হ'ব আৰু মাংসখিনি এতিয়া ইয়াত দি দিলোঁ মই জিৰা গুড়া জিৰা মই সৰহকৈ দিছোঁ আধা কেজি মাংসত মই 5 টকাৰ যিটো পেকেট জিৰাৰ সেইটো দি দিছোঁ আৰু অলপ দি দিলোঁ মিট মছলা আৰু দি দিছোঁ ৰেড চিলি পাউডাৰ
কালাৰ ইমান ধুনীয়া আহিছে দেখিছেনে মছলা দিয়াৰ আগতে কালাৰটো বহুত ধুনীয়া আহিছিলে আৰু মাংস অলপ এতিয়া সিজিছে এতিয়া মাংসৰ যিখিনি তেল মই উঠাই থৈ দিছিলোঁ সেইখিনি এতিয়া দি দিছোঁ এনেকৈ দিলে মানে তেলটো একেবাৰে গলি নাযায় নহ'লে তেলটো একেবাৰে গলি নাইকিয়া হৈ যায় প্ৰথমতে দি দিলে আৰু মাংস ভালকৈ ভাজা হৈ গ'ল এতিয়া দি দিলোঁ ইয়াত গৰম পানী আৰু এটা দি দিছোঁ চাহী গৰম মছলা এয়া মাংস মানে হৈ গ'ল নমাবৰ হ'ল আৰু একেবাৰে শেষত দিছোঁ নমোৱাৰ জাষ্ট আগত মই চাহী গৰম মছলা দি দিওঁ নহ'লে কিবা তিতা যেন লাগি যায় সেইকাৰণে এয়া আমাৰ মাংস ৰেডি এইখিনি কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাব আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ এতিয়া আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ